মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে পঢ়া শুনা কৰি আছা। সো আজি আমি তোমালোকৰ লগত 5.2 আলোচনা কৰিম। সো তোমালোকে ভালদৰে চাবা আৰু কিবা অসুবিধা থাকিলে মোক জনাই দিবা, ঠিক আছে? আমি আৰু লগতে তোমালোকে জনাব বিচাৰো আমাৰ এটা হোৱাটছএপ গ্ৰুপো খোলা হৈছে, ছাত্ৰ-ছাত্ৰীয়ে ডাইৰেক্ট মানে কিবা নোটছ বিলাক পাব আৰু তাৰ বাবে তোমালোকে এই নাম্বাৰটো তোমালোকে SMS কৰিলে হ'ল গ্ৰুপত জইন কৰাৰ কাৰণে 9394628219 এই নম্বৰটো SMS কৰিলে হ'ল। চেভ কৰিলে কৰিব পাৰে SR বুলি চেভ কৰিলে হ'ল, ঠিক আছে? বৰ্ডে চেভ কৰিব কি বুলি কয় নাজানে, চেনেলৰ নামটো দিলে হ'ল SR এডুকেশ্যন বা SSR বুলি চেভ কৰিলে হ'ল। আৰু ক্লাছ 7, 8, 9, 10 ক্লাছ 7, 8, 9, 10 মই ডাইৰেক্ট 8, 9 আৰু 10 অনলাইন টিউচন হৈ আছে মাত্ৰ মাহিলী 99 টকাত 4টা বিষয়। গতিকে তোমালোকৰ যদি কোনোবা দাদা বাইদেউ আছে টিউচন বিচাৰি ফুৰি আছে, যদি মেট্ৰিকো আহিল বা 9তো ভালদৰে পঢ়িব বিচাৰে, তেতিয়াহ'লে আমাৰ নাম্বাৰটো SMS কৰি জইন হ'ব পাৰিব, ঠিক আছে? তোমালোকৰ দাদা বাইদেউ থাকিলে জনাই দিবা। এতিয়া আমি ক্লাছটো ষ্টাৰ্ট কৰি দিছো। কৰি চাও আহা 5.2 তলত দিয়া ধৰণে ABC আৰু D 4ডাল মুকুতাৰ মালা লোৱা। ABC এনেকুৱাকে দিয়া আছে, ঠিক আছে? ইয়াত দিয়া আছে, বাকি বুজিয়া পাইছা? ইয়াত A50, B44, C70 এনেকুৱাকে দিয়া আছে, এই মালা কেইডাল দিয়া আছে। আৰু এফালে কি আছে 24, 27 এনেকুৱাকে দিয়া আছে। এতিয়া তোমালোকৰ প্ৰথম প্ৰশ্নটো কি হৈছে চোৱাচোন। ডি মালাডালে এই এইডাল ডি মালা, ডি মালা দিলে A আৰু B C ডালত কি কৰিছে? ছেট কৰিছে ওপৰৰ ছবিত, ঠিক আছে? প্ৰতিডাল মালাত সংখ্যাৰ কিবা বিশেষ স্থানে কি আছে নে চিনাক্ত কৰ। A B C কিবা চিনাকি আছে নেকি তোমালোকৰ? চা তো দেখা পাইছা তোমালোকে এই এটোত চোৱাচোন, এটোত 50, 45, 40, 35, 30, 25, 20, 15, 10 অৰ্থাৎ আমি চাও 5 2 গুণ 10, 5 3 গুণ 15, 5 4 গুণ 20, 5 5 গুণ 25, 5 6 গুণ 30, 5 7 গুণ 35, 5 8 গুণ 40, 5 9 গুণ 45, 5 10 গুণ 50। অৰ্থাৎ আমি দেখা পাইছো যে এত কি আছে 5ৰ গুণিতক কেইটা আছে, অৰ্থাৎ 5 10 10 15 20 অৰ্থাৎ 5ৰ গুণিতক আছে। বিত কি দেখা পাইছা তোমালোকে 28 30 32 চোৱা 2 গুণিতক আছে, চোৱা 2 28 28 28 2 30 30 2 30 2 32 32 2 34 অৰ্থাৎ 2 গুণিতক কেইটা দেখা পাইছা না? 2 2 কে বাঢ়ি গৈছে, মানে 2 গুণিতক আছে। ইয়াত চোৱা 14 7 7 গুণ 14 7 গুণ 7 গুণ 14 7 গুণ 21 7 গুণ 28 7 গুণ 35 7 গুণ 42 7 গুণ 49 7 গুণ 56 7 গুণ 7 অৰ্থাৎ আমি দেখা পাইছো ইয়াত কিহৰ গুণিতক আছে? ইয়াত 7ৰ গুণিতক আছে, ঠিক আছে? আৰু দিত কি আছে চোৱা 24 27 30 এনেকুৱাকে চোৱাচোন। এইকেইটা দিত বেলেগ তেনেকুৱা নাই। আমি প্ৰশ্নখিনি আগতে প্ৰথম চাই ল'ব আৰু, ঠিক আছে? ABC গম পাইছো, আমি প্ৰশ্ন কি চোৱা প্ৰতিডাল মালাত সংখ্যাৰ কিবা বিশেষ স্থানে কি আছে নে? গতিকে আমি দেখা পাইছো ABC আৰু দিত কিহৰ আছে চোৱাচোন। দিত চাও দিটো আছে বাৰু 3 7 গুণ 21 3 8 গুণ 24 3 9 গুণ 27 3 10 গুণ 30 তারপরে 3 11 গুণ 33 আকৌ 37 3 12 36 3 13 39 মানে এত তোমালোকে দেখা পাইছা 14 হ'ব 3 15 45 অৰ্থাৎ এনেকুৱাকে 16 3 48 এনেকুৱাকে 3 গুণিতক দিয়া আছে বি লাইন। গতিকে আমি কি পালো এ লাইনত কি দিয়া আছে? এত দিয়া আছে 5ৰ গুণিতক, বিত দিয়া আছে কিহৰ গুণিতক? 2 গুণিতক, আৰু চিত দিয়া আছে কিহৰ গুণিতক? 7ৰ গুণিতক, লগতে ডিত দিয়া আছে 8ৰ 3 গুণিতক। এতিয়া আমি লিখাখিনি কেনেকৈ লিখিম? প্ৰথম প্ৰশ্ন দিয়া দিছে প্ৰতিটো মালাত সংখ্যাৰ কিবা বিশেষ স্থানে কি আছে নে? তোমালোকে এনেকৈ লিখি দিবা। অসমীয়াত লিখা কেইটা ওপৰত লিখি দিবা যে মুকুতাৰ মালা 5ৰ গুণিতক সমূহ আছে। একত মুকুতাৰ মালা এত সংখ্যা লিখিবা। মুকুতা মালা এক মিনিট মুকুতাৰ মালা এত বুলি দিবা। মুকুতাৰ মালা এত 5ৰ গুণিতক সমূহ আছে। ইংলিছত ঠিক আছে starring a contains multiples of 5। নেক্সট মুকুতাৰ মালা বিত 2 গুণিতক সমূহ আছে। ইংলিশটো দিয়া আছে লিখি ল'বা, ইংলিশ অকল দিয়া লিখা। মুকুতাৰ মানে চিত 7ৰ গুণিতক আছে, মই যিখিনি বুজাইলো সেইখিনি দিয়ে। আৰু দিত কি দিছে? মুকুতাৰ মালা দিত 3 গুণিতক সমূহ আছে বুলি কৈছে, ঠিক আছে? বুজি পাইছা? এতিয়া নেক্সট প্ৰশ্নটো চোৱা। নেক্সট প্ৰশ্ন 2 নম্বৰ চোৱা, 1 নম্বৰ 2টো তলৰ কোনটো সংখ্যা মালা কেইডালে কটাকটি কৰা নাই? ইয়াৰ ভিতৰত তলৰ কোনটো কটাকটি কৰা নাই?
ইয়াত তোমালোকে চোৱা ইয়াত কটাকটি কৰা নাই কোনটো চোৱা ইয়াত প্ৰথম আছে 30 আছে এই মালৰ লগত হয় এই মালৰ লগত ক'ত কটাকটি কৰা 30 আছে ইয়াত ইয়াত কিমান আছে 30 আছে কটাকটি কৰিছে ইয়াত 36 আছে ইয়াত 36 কটাকটি কৰিছে ইয়াত 42 আছে 42 কটাকটি কৰিছে ইয়াত 39 আছে 39 কটাকটি কৰা নাই এতিয়া আমি যদি লিখো তেতিয়া হলে দুই নম্বৰ এনসারটো কি লিখিবা দুই নম্বৰ এনসারটো লিখিবা কোনটো হ'ব D to 39 D39 বুঝি পালা তাৰপিছত নেক্সট আছে নেক্সট নম্বৰ চোৱা মালা কেইডালে কটাকটি কৰা স্তৰত থকা সংখ্যাবোৰ কিবা বিশেষ স্থানে কি গঠন কৰিছে নেকি মালা কেইডাল চোৱা কি বিশেষ স্থানে কি গঠন কৰিছে নেকি সুধিছে গতিকে কি লক্ষ্য কৰিছে তোমালোকে আৰু ইংলিছত যিসকলে আছে তোমালোকে পঢ়ি চাবা দেই একেবাৰে সহজ অসমীয়া দি আছে এনেকুৱাকে ইয়াত আছে আইডেন্টিফাই if this any special pattern of the numbers which lie in the intersection of two strings হ'ব কি হ'ব আমাক সুধিছে মানে মালা কেইডালৰ ওপৰত কিবা স্থানে কি গঠন কৰিছে নেকি সুধিছে আমি দেখা পাইছো চোৱা ইয়াত মালা কেইডালত মালাৰে কটাকটি কৰাৰ প্ৰশ্ন কটাকটি কৰাৰ 30 36 42 কি লক্ষ্য কৰিছা তোমালোকে দেখা পাইছা ইয়াত 6 5 গুণ 30 6 6 গুণ 36 6 7 গুণ 42 অৰ্থাৎ দেখা পাইছা 6 গুণিতক গতিকে এনসারটো কি হ'ব 6 গুণিতক ঠিক আছে ইয়াত লিখিব পাৰা তোমালোকে 3 নম্বৰ লিখিবা 6 গুণিতক ইংলিশে লিখিলা multiple of 6 ঠিক আছে 6 গুণিতক দেখা পাইছো ঠিক আছে এইটা আমাক দিয়া আছে নেক্সট 2 নম্বৰ প্ৰশ্নটো চোৱা কোনো এটা সংখ্যাৰ আটাইবোৰ উৎপাদকৰ যোগফল যদি সেই সংখ্যাটো দুগুণ হয় তেন্তে সেই সংখ্যাটোৰ নিযুত সংখ্যা বুলি কোৱা চোৱা 6 ৰ উৎপাদকসমূহ 1 2 3 6 গতে যোগফল গটা কৰি কেনে কি কৰিবা কি পালা 12 পালা 12 এই সংখ্যাটো দিছে এই সংখ্যাটো দুইবাৰ যায় অৰ্থাৎ 2 6 গুণ 12 পোৱা এটা আমাক কি কৰিছে সো নেক্সট প্ৰশ্নত কৈছে যে গতিকে এটৱা 6 এটা নিখুঁত সংখ্যা আৰু এইটোৱে আটাইকেইটা সৰু নিখুঁত সংখ্যা অৰ্থাৎ ইয়াত দিছে সো 6 is a perfect number and in fact it is the smallest perfect number next 15 আৰু 28 ৰ নিখুঁত সংখ্যা হয়নে নহয় পৰীক্ষা কৰা ইংলিশত লিখা আছে check whether 15 and 28 are also perfect number ঠিক আছে ইংলিশত যিসকলে আছে এটা দেখা পাইছা লিখা আছে check whether 15 and 28 are also perfect number এটা তোমালোকে ধুনিয়াকে চাবা এটা কি কৈছে প্ৰথমটো 15 আৰু 18 28 ৰ নিখুঁত সংখ্যা হয়নে নহয় পৰীক্ষা কৰিব দিছে 15 আৰু 28 ৰ মই কৰি দিম বাৰু তোমালোকক প্ৰথমতে তোমালোকে লিখিবা 15 ৰ উৎপাদকসমূহ কি কি ঠিক আছে প্ৰথম তোমালোকে চাবা 15 ৰ উৎপাদকসমূহ ঠিক আছে 15 ৰ উৎপাদকসমূহ কি কি হ'ব 15 ৰ উৎপাদক মই লিখি দিছো বাৰু 1 হা 15 ৰ উৎপাদকসমূহ কি কি আমাক উলিয়াব দিছে চাইলা মতে কোনটো তাতে কৰিছো এটৱা 15 ৰ উৎপাদকসমূহ কি কি 15 মানে উৎপাদক মানে কি সংখ্যাটো কি কি সংখ্যাৰে 15 ৰে হৰণ যায় পূৰণ যায় বা সৰি হৰণ যায় এ 15 মানে কিমান হ'ব 15 আমি কি হেৰি কৰিব পাৰো 3 5 গুণ 15 মানে 15 আমি 3 5 গুণ 15 এনেকুৱা কৰিব পাৰো আৰু কি সংখ্যা দি যাব 15 ক যাব 3 5 গুণ 15 পালো তাৰ পিছত যদি চাও তেতিয়া হলে তাৰ পিছত আৰু কি আৰু বেলেগ সংখ্যা যাব না চাইলো ওটা এইটা আৰু একেদি যায় একেদি 15 জানা 15 গুণ 15 জানা মানে বেলেগ আৰু প্ৰবলেম ওটা 15 উৎপাদক কি হ'ব এটা 15 উৎপাদক 1 পালা 3 পালা 5 পালা আৰু 15 পালা ঠিক আছে 1 3 5 আৰু 15 এইটা যোগ কৰিব লাগে 1 যোগ 3 যোগ 5 যোগ 15 উৎপাদক 15 এর পাশে 20 20 এর 3 এ 23 23 এর 24 তো ইয়াত মই লিখি দিছো বাৰু ইয়াত লিখা আছে এটা 15 উৎপাদক কি কি পালা তোমালোকে ইয়া 1 3 5 আৰু 15 এইটা
15 কি দিলে 3 বার 15 5 15 একে কথা 3 1 5 আর 15 1 3 5 15 এইটা কি কৰিব দিছে যোগ কৰিব লাগিব ঠিক আছে যোগ কৰাৰ পিছত আমি যোগ কৰিলো প্ৰথমতে এতিয়া 1 plus 3 plus 5 plus 15 কিমান হ'ব 15 পিছত 20 20 দিনে 23 একে 24 এটা তোমালোকে চোৱা আমি কিমান পাব লাগিব এই সংখ্যাটোক এই যিটো সংখ্যা দি ক'লে 15 সংখ্যাটোক আমি 2 ৰে পূৰণ কৰাৰ পিছত কি পাব লাগিব যিটো পাও সেইটো এই সংখ্যাটো হ'ব লাগিব অৰ্থাৎ যেতিয়া 6 12 পাইছিলো 12 2 ৰে পূৰণ 6 2 ৰে পূৰণ কৰিলে 12 পাও তেতিয়া 15 দ্বিগুণ পূৰণ কৰিলে আমি 30 পালেহে এটা নিখুঁত সংখ্যা হ'লেতেন যে 30 পাইছো নে নাই পোৱা গতিকে আমি লিখি দিব পাৰো 15 এটা 15 এটা নিখুঁত সংখ্যা নহয় বুজি পাইছা কিয় ক'লো কাৰণটো হৈছে চোৱা 1 plus 3 plus 5 plus 15 এইগিটা যোগ কৰাৰ পিছত উৎপাদক গিটা যোগ কৰাৰ পিছত এই 15 দুগুণ হ'ব লাগিব এইটা যোগ কৰিলো কৰাৰ পিছত কিমান পাবলে 15 দুগুণ 30 পাব লাগিছিল অৰ্থাৎ 2 15 30 পাব লাগিছিল তেতিয়া 24 আছে গতিকে এটো সমান নহয় গতিকে এটা এটা 15 এটা নিখুঁত সংখ্যা নহয় নেক্সট 28 চাম ইংলিশৰ যিসকলে লিখা তোমালোকে লিখি ল'ব পাৰিবা ইয়াত কি লিখিবা বেলে একে যে ফ্যাক্টৰস অফ 15 are 1 3 5 15 হয়নে ওটা নাও এটা কি লিখিবা 1 plus 3 plus 5 plus 15 is equal to 24 is equal to 15 একে ধৰণে নহয় এটো হয় নহয় এটা এটাকে লিখিব পৰা সো গতিকে 15 is not a কি হ'ব পারফেক্ট নাম্বার ঠিক আছে নেক্সট তোমালোকে 2 নম্বৰ সব নেক্সট 15 আৰু এটো পালো গম পালো নেক্সট হল 28 ৰ উৎপাদক সমূহ 28 ৰ উৎপাদক সমূহ কি কি হ'ব 28 কি হেৰে যায় 28 যাব 2 ৰে যাব 2 14 28 আৰু কি হেৰে যাব 3 ৰে যাব নে 3 7 গুণ 21 3 ৰে নাযায় 4 ৰে যাব 6 7 4 গুণ 7 4 গুণ 28 না 4 ৰে যাব আৰু কি হেৰে যাব আৰু বাকি একেদি যাব একেদি 28 28 যাব এটা তোমালোকে কি কৰিবা এইগিটা লিখিবা কি পালা 1 পালা 2 একাধিক তুমি লিখা 4 তাৰ 7 তাৰ 14 28 গতিকে মই ইয়াত লিখি দিছো এবাৰ যে ফ্যাক্ট যে কি হ'ব 28 ৰ উৎপাদক সমূহ কিমান হ'ব 1 তাৰ পিছত 2 4 7 14 আৰু 28 ঠিক আছে এটা কিমান পাবা এটা যোগ কৰিব লাগিব এতিয়া 1 plus 2 plus 4 plus 7 plus 14 plus 28 কিমান হ'ব 2 1 3 3 4 7 7 7 14 14 14 28 আৰু 28 28 কিমান হ'ব 28 7 গেলে 2 4 7 5 56 অৰ্থাৎ কিমান পালা 56 ঠিক আছে ইয়াতে একে ধৰণে 1 2 একে ধৰণে বাকি একে থাকে 2 4 7 28 নহয় এটা যোগ কৰাটো একে জানাই তোমালোকে একে ধৰণে হ'ব 1 plus 2 plus 4 plus 7 plus 14 plus 18 ইকুয়াল কিমান পালো 28 ইকুয়াল টু 56 পালো বাকি এটা চোৱা এটা যোগ কৰিলে 56 পালো এটা তোমালোকে চোৱা এই সংখ্যা 28ক দ্বিগুণ পূৰণ কৰি 28 2 লৈ 28 পূৰণ কৰিলে কিমান পা 8 দুগুণ 16 56 এপা যেটো মানে এই যেটো সংখ্যা আছে এই সংখ্যাটো দি এই সংখ্যাটোক দি 2 ৰে পূৰণ কৰা এইগিটা সংখ্যা উৎপাদক গিটা যোগ কৰোতে যিমান পোৱা যদি একে হয় তেতিয়া হলে কি লিখিব পৰা ই এটা নিখুঁত সংখ্যা হয় গতিকে লিখিব পৰা 28 এটা নিখুঁত সংখ্যা আৰু নিশ্চয় লিখিবা the estimation 28 is a perfect number ঠিক আছে এটা পারফেক্ট নাম্বার এই যে आंसर বুঝি পালা গতিকে নেক্সট আমি 3 নম্বৰটো এতিয়া চাম
3 নম্বৰটো কি দিয়া আছে চোৱাচোন তলত দিয়াবোৰ সাধাৰণ উৎপাদক উলিওৱা এই তলত দিয়াবোৰ কি উলিয়াব দিছে সাধাৰণ উৎপাদক উলিয়াব দিছে একদম সহজ একেবাৰে টান নহয় ঠিক আছে আমি সাধাৰণ উৎপাদক উলিয়াম মই ভিডিঅ' বিলাক কাট নকৰো সো যেনেকৈ আছে তেনেকুৱাকৈ দি দিওঁ গতিকে তোমালোকে আমনি নাপাবা আৰু ঠিক আছে স্কিপ কৰি ল'বা দৰকাৰ হ'লে মই ডাইৰেক্ট ভিডিঅ' বিলাক কাট কৰি নিদো ডাইৰেক্ট দি দিওঁ নেক্সট আহিল 3 নম্বৰ নেক্সট তোমালোকে 3 নম্বৰটো চোৱা 3 নম্বৰটো কি দিছে তলত দিয়াবোৰৰ সাধাৰণ উৎপাদক লিখা চোৱা মই বুজাই দিলে তোমালোকে গম পাবা সাধাৰণ উৎপাদক কি প্ৰথম তোমালোকে কি কৰিবা 12 লিখ 12ৰ উৎপাদক উলিওৱা 12ক আমি কিহেৰে যায় এনেকৈ কৰিব পাৰি বা দুই ধৰণে মই কৰিব পাৰো 12 আৰু কি লাগে প্ৰথম প্ৰশ্ন লিখিছো 12 আৰু 18 ঠিক আছে গতে 12ক চোৱা এনেকৈ কৰিব পাৰি 12 আৰু 18 12ক 2 ৰে কেইবাৰ যাব 2 ৰে 12 আৰু 18 দুইটাকে হৰণ যায় হয়নে 2 ৰে 12ক 6 বাৰ যায় 2 ৰে 18ক 2 2 নগৰ 18 যায় হয়নে আকৌ 3 ৰে যায় দুইটাকে 3 ৰে কেইবাৰ যাব 3 ৰে 2 যাব 3 2 গুণ আকৌ 3 ৰে 9 কেইবাৰ যাব 3 3 গুণ 9 যাব ঠিক আছে এনেকৈ কৰিব পাৰা বা তোমালোকে এই সিস্টেমত কৰিলে বেয়া নহয় 12ক কিভাবে 1 পূৰণ 6 1 6 গুণ 12 1 বাৰ 1 পূৰণ 12 12 1 গুণ 12 আৰু কি লিখিব পাৰা 2 6 গুণ কিমান হ'ব 12 আৰু কি লিখিব পাৰা 2 6 গুণ 12 বলা 3 4 গুণ 12 ঠিক আছে অৰ্থাৎ 12 উৎপাদক কি বলা 12 উৎপাদক বলা 1 2 3 4 ঠিক আছে এবাৰ কাৰ উৎপাদক লবা এবাৰ 18 লবা 18 ঠিক আছে 18 মানে কি পালা তোমালোকে 18 কি 2 9 গুণ 18 তাৰ পিছত 18 আৰু কি হেৰে কৰিব পাৰা 3 6 গুণ 18 আৰু কি কৰিব পাৰা একেৰে কৰিব পাৰা হয়নে একেৰে কেইবাৰ যাব একেৰে যায় বাৰু এইটো কমে পায় 1 পৰা 18 পাবা ওকে আমি এইকেইটা সংখ্যা দি কৰিব পাৰো এতিয়া চোৱা 18 উৎপাদক কি পালা 18 উৎপাদক কিমান পালা 18 উৎপাদক এইটো 2 1 1 তো প্ৰথম লিখিবা 2 তাৰপিছত 3 6 9 আৰু 18 ঠিক আছে এতিয়া আমাক কি ললা কমন ফেক্টৰ ঠিক আছে সাধাৰণ উৎপাদক হ'ব অৰ্থাৎ কমন ফেক্টৰ are the common factor common factor of কিমানৰ common factor of 12 and 18 are ঠিক আছে সাধাৰণ উৎপাদক হ'ব বা ইংলিছ লিখা 18 বা ইয়াত লিখিবা তোমালোকে বা অসমীয়াত লিখিলে 12 আৰু 18 সাধাৰণ উৎপাদক হ'ব আৰু ইংলিছত লিখিলে common factor of 12 and 18 আৰু কি হ'ব ইয়াত একটো ইয়াতো আছে গতিকে একটো কমন থাকিব তাৰ পিছত দুইটো ইয়াতো আছে দুইটো কমন ফেক্টৰ হ'ব তিনিটো ইয়াতো আছে তিনিটো হ'ব চাৰিটো ইয়াতো আছে আৰু ইয়াত নাই কিন্তু ছয়টো আছে ইয়াত ছয়টো আছে ইয়াত ছয়টো আছে ইয়াতো ছয়টো আছে গতিকে ছয়টো হ'ব ইয়াৰ কমন বুজি পালা গতিকে প্ৰথমটো পালা 12 আৰু 18 কমন ফেক্টৰ তোমালোকে উলিয়াব পাৰিবা হল এবাৰ কিমান আছে 6 9 আৰু 15 প্ৰথম 6 উলিয়াই লোৱা 6 9 and 15 6 9 আৰু 15 6 মানে কি লিখিব পাৰা 2 পূৰণ 3 আৰু 1 পূৰণ 6 একটো থাকে আৰু লিখিব পাৰা 1 পূৰণ 6 6 পূৰণ 6 তাৰ পিছত 9 মানে কিমান প্ৰথম একটো লিখিছো 1 পূৰণ 9 3 3 গুণ 9 ঠিক আছে আৰু 15 কি লিখিব পাৰা 15 লিখিব পাৰা 1 পূৰণ 15
এটাই হ'ব হয় নে নহয় আৰু লিখিব পাৰা 3 5 গুণ 15 3 5 গুণ 15 এটা 6 ৰ 6 উৎপাদক কি হ'ব 6 উৎপাদক ফ্যাক্টর অফ 6 r যেগুলো ইংলিশ লেখা লিখি লব কিমান হ'ব কি কি পালো আমি 2 6 ফ্যাক্টর কি আছে 1 2 3 আৰু 6 1 2 3 আৰু 6 তাৰ পিছত কি লিখিবা এবাৰ 9 ৰ ফ্যাক্টর লিখিবা 9 ৰ উৎপাদক ফ্যাক্টর অফ 9r কি হ'ব 9 ৰ 1 3 1 3 আৰু কি থাকিল 9 থাকিল গতিকে ইহঁতৰ নেক্সট আহিল আমাৰ 15 ৰ উৎপাদক 15 ৰ উৎপাদক ফ্যাক্টর অফ 15r কিমান হ'ব 1 থাকিল 3 থাকিল 5 থাকিল আৰু 15 থাকিল মানে এটা চোৱা গোটেই এটা কমন কোনটো আছে 1 1 1 2 2 নাই ইয়াত না বাকি 3 3 3 1 1 1 আৰু 3 3 পাব এটা লিখিব পাৰা তোমালোকে ইয়াত লিখিব পাৰা 6 9 আৰু 15 ৰ সাধাৰণ উৎপাদক কি বলা 1 আৰু 2 তাৰপিছত নেক্সট আহিল আমি ইংলিছত লিখিলে এনেকৈ লিখিব পাৰো the common factors of Carcel 6 9 and 15 are কিমান হ'ব 1 and 3 1 and 3 গতিকে আমি গম পালো 2 নম্বৰটো আমি বুজি পালো b টো আমি জানিলো হয় নহয় এটা b বুলি দিব এবাৰ আমি c টো চাম ঠিক আছে আমি এবাৰ c টো চাম গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা হা তোমালোকৰ কাৰণে যিমান পাৰো চেষ্টা কৰি আছো আৰু ষ্টুডেন্ট বেছি হলে আমিও আৰু চেষ্টা কৰিম গোটেইকেইটা সাবজেক্ট কৰি দিবৰ কাৰণে গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা হা নেক্সট হল c কিমান আছে 24 আৰু 36 এগুলা চাবা কিমান আছে 24 তাই এনেকুৱা কৰি দিয়া আগৰ নিচিনা কৰি দিয়া 24 কিমান হ'ব তোমালোকে চোৱা এক পূৰণ 24 24 যাব আকৌ 2 বাৰং 24 জানা হয় নহয় আৰু কি হেৰে যাব ন 24ক 3 8 গুণ 24 8 গুণ 24 তাৰ পিছত আহিল 4 যাবনে যাব 6 4 গুণ 4 পূৰণ 6 4 6 4 গুণ 24 মানে 24 এইটা সংখ্যাতে যায় অৰ্থাৎ 24 ৰ উৎপাদক কি হ'ব 1 2 3 4 তাৰপিছত 6 8 12 24 ঠিক আছে আমি কি পালো এগিটাও পালো উৎপাদক গতিকে ইংলিশে লিখিলে লিখিবা ফ্যাক্টরস অফ 24r 24r মান 1 2 3 4 6 8 12 আৰু 14 তাৰ পিছত নেক্সট আমি চাম কাৰ আছিল 24 ৰ পিছত 36 36 কি হেৰে যাব এক পূৰণ 36 লিখিব পাৰো 12 অক্টোবর 12 2 বারং 24 3 বারং 36 3 বারং 36 2 ৰে কৰিব পাৰা 2 1 গুণ 2 2 ৰে কি যাব 2 1 গুণ 2 তাৰ পিছত 2 গুণ 13 কাটাং 2 টাং 26 লগত হোৱা নাই ৰবা হল 18 দুগুণ 36 18 দুগুণ 36 আৰু 3 ৰে পালো 4 ৰে যাবে 96 গুণ 36 হয় 6 6 গুণ 36
ওকে কি কি পালো আমি ফ্যাক্টরস অফ 36R বা 37 উৎপাদক কিমান হ'ব 1 2 3 4 6 9 12 18 37 এই দুটা উলিয়াব দিছিল না 37 আৰু 24 আৰু 37 গতিকে কি হ'ব এনসাৰ এটাকে the common factors of একেদৰে ইয়াত factors of কিমান আছে 36 24 and 36 are কিমান হ'ব বা অসমীয়াত লিখিলে তোমাৰ লিখিব পৰা 24 আৰু 37 ৰ সাধাৰণ উৎপাদক হ'ব তো কি হ'ব এটা লিখিলে হ'ল অসমীয়াত লিখিব মই জাস্ট ট্ৰান্সলেট কৰি দিম ইয়াত চোৱা ইয়াতো এক আছে একটো লিখা ইয়াত 2 আছে ইয়াতো 2 আছে দুইটো লিখা মানে 1 আৰু 2 টো পালা তাৰ পিছত নেক্সট আছে ইয়াত 3 আছে ইয়াতো 3 আছে 3 টো লিখা ইয়াত 4 আছে ইয়াতো 4 আছে 4 টো লিখা ইয়াত 6 আছে ইয়াতো 6 আছে 6 টো লিখা ইয়াত তাৰ পিছত ইয়াতো 12 আছে ইয়াতো 12 আছে 12 টো লিখা তাৰ পিছত কি থাকিল বাকি নাই হয়নে এইকেইটা পালো আমি ঠিক আছে ইয়াতে একেবাৰে 1 2 3 4 6 আৰু হল আমি কি নম্বৰটো পালো C2 পালো এবাৰ D2 কৰিছো ঠিক আছে D2 চাবা D2 কি দি আছে 13 আৰু 17 হয়নে এটা প্ৰথম 13 মানে কিমান হ'ব 1 into 30 মৌলিক সংখ্যা বিলেক সংখ্যা না যায় এটা লিখিব পৰা factors of 13 are 1 into 1 আৰু 30 ঠিক আছে এটা উৎপাদক 13 উৎপাদক 1 আৰু নেক্সট হল আমাৰ 17 17 এটা 1 into 17 হ'ব এটা 17 উৎপাদক 1 আৰু 17 okay factors of 17 are 1 আৰু 7 ঠিক আছে বুজিছা আমি এটা কমন ফ্যাক্টরস কিমান হ'ব the common factors কাৰ factors of 13 and 17 আৰু কি হয় দুইটা কমন কি কি আছে অর্থাৎ আমি লিখো 13 আৰু 17 ৰ সাধাৰণ উৎপাদক কিমান হ'ব চোৱা 1 টো দুইটাতে কমন আছে গতি 1 টো হ'ব ইয়াৰ আনসাৰ 1 ঠিক আছে বুজি পালা তোমালোকে D2 তোমালোকে বুজি পালা এবাৰ আমি 4 নম্বৰ লৈকে আছো ঠিক আছে আমি 4 নম্বৰ লৈকে আছো 4 নম্বৰত কি আছে এবাৰ পঢ়িছো 4 নম্বৰত কৈছে যে A আৰু B হল 30তকৈ সৰু দুটা সংখ্যা সিহঁতৰ সাধাৰণ উৎপাদক 7 যদি A আৰু B যোগফল 49 তেন্তে A আৰু B উলিয়াব চোৱা আমাক কৈছে 30তকৈ সৰু হ'ব লাগিব কিন্তু 7ৰ উৎপাদক হ'ব লাগিব যদি আমি এটা সংখ্যা লও 7ৰ উৎপাদক 7 গুণ 7 7 দুগুণ 14 7 3 গুণ 21 7ক 21 ৰে হৰণ যায় এটা সংখ্যা মই 21 বুলি ধৰিছো ধৰাল মই A বুলি ধৰিছো A 21 বুলি ধৰিছো আৰু B মানে কিমান হ'ব 7 3 গুণ 21 7 4 28 ধৰিছো ঠিক আছে এটা 21 ধৰিছো এটা 28 ধৰিছো কিয় ধৰিছো কাৰণ গুণিতক 7ৰ গুণিতক হ'ব লাগে 7 3 গুণ 21 7 4 গুণ আছে দুটা 7ৰ গুণিতক আৰু ইয়াত কি কৈছে চোৱাচোন 30তকৈ সৰু হ'ব লাগিব 30তকৈ সৰু 28 টো সৰু 21 টো সৰু সিহঁতৰ সাধাৰণতে 7 A আৰু B যোগফল 49 হ'ব লাগিব এটা যোগফল 49 হয় নে নহয়
8 1 9 2 2 4 49 হয় গতিকে আমাক কি কৈছে এ আৰু বি মান দিব গতিকে এতিয়া আমি গম পালো ধৰি লৈছিলো এ 21 বি 28 আমি ভাবিছিলো আৰু কিন্তু উত্তৰটো হেতুৱে হয় গতিকে এনসাৰটো লিখিবা এ কিমান হ'ব 21 বি 28 আকৌ আৰু বা নাইবা বুলি হ'ব পাৰে চোৱা এ 21 বি 28 নহলে এ 28 বি 21 হ'ব হয় না কৈছে এ আৰু বি কৈছে তেন্তে এ আৰু বি উলিওৱা এ 21 বি 28 এ যদি এ 21 বি 28 আকৌ এ যদি 28 হয় তেতিয়া কি হ'ব বি 21 হ'ব মানে যেহেতু আমি 21 কোনটো মান কি দিয়া নাই গতিকে এ যদি 21 হয় বি 28 হ'ব যদি এ 28 হয় বি কিমান হ'ব 21 হ'ব এইটো 4 নম্বৰ ঠিক আছে নেক্সট আমাৰ 5 নম্বৰটো 150ৰ আটাইবোৰ উৎপাদক উলিওৱা যিবোৰ 50তকৈ সৰু 30তকৈ সৰু 150ৰ আটাইবিলাক উৎপাদক উলিয়াব দিছে এইটো কিহতকৈ সৰু বুলি কৈছে 30তকৈ সৰু বুলি কৈছে আমাৰ একদম সহজ চাই চোৱা ৰ'ব দে এক হা আমাক কি কৈছে 150তকৈ 150ৰ আটাইবোৰ উৎপাদক উলিওৱা 150ৰ আটাইবিলাক উৎপাদক যিবোৰ 30তকৈ সৰু হ'ব লাগে উৎপাদকবিলাক 30তকৈ সৰু হ'ব লাগে এতিয়া চোৱা 150ক কিহেৰে যায় 150 পাব লাগে আমি কি পূৰণ কৰো 2 পূৰণ যদি 75 কৰো তেতিয়া 150 পাওঁ 3 পূৰণ 50 কৰিলে 150 পাওঁ 4 দি যাব না 4 দি নাযায় ন 4 দি নাযাব 5 দি যাব 5 যদি আমি 30 কৰো 5 3 15 শূন্য দিয়া তেতিয়াও 150 পাওঁ আকৌ চোৱা 6 ৰে 25 কৰিলেও আমি 150 পাওঁ তাৰ পিছত চোৱা আৰু কিহেৰে যাব 6 ৰে 125 কৰিলে আমি আৰু কৰিব নোৱাৰো কাৰণ আমাক 30তকৈ কম লাগে হয় নহয় 30তকৈ উৎপাদকবিলাক সৰু বুলি কৈছে চোৱা যিবোৰ উৎপাদক বিলাক 30তকৈ সৰু হ'ব গতিকে সৰু আমি কি পালো গতিকে 150ৰ উৎপাদকসমূহ হ'ব 150ৰ উৎপাদকসমূহ হ'ল factors of 150 আর কিমান হ'ব 150তকৈ সৰু উৎপাদক কি পালো 2টো এটা উৎপাদক 1টো থাকে 1টো আমি লিখিবই পাৰো 1টো লিখিম হয় নহয় 1টো থাকে গতিকে কি হ'ব 2টো হ'ব তাৰ পিছত কি আছে 150ৰ আটাইবোৰ উৎপাদক ওকে 1টো থাকিব 2টো থাকিব তাৰ পিছত 3 হ'ব 5 হ'ব তাৰ পিছত 6 হ'ব 1 2 3 5 6 তাৰ পিছত কি হ'ব 25 হ'ব তাৰ পিছত আৰু কি হ'ব আৰু এটা লিখিব পাৰা দেই আৰু লিখিব পাৰা হা 10 পৰা 5 পূৰণ 10 5 পূৰণ 10 ৰবা 1 মিনিট ৱেইট কৰিবা 5 দি 15 পৰা 10 দি 15 পৰা কৰা 15ক 10 দি কৰিলে 150 যাব গতিকে 10 পাবা আৰু 15 পাবা ঠিক আছে 10 15 পাবা আৰু কি থাকিল 25 গিতে ঠিক আছে একাধিক ক্ৰমে লিখিলেও লিখিব পাৰা 10 15 এনেকে কিন্তু লিখিলে হ'ল মই যেহেতু 15টো 5টো 10টো পোৱা নাছিল সেইকাৰণে মই এইফালে লিখিছো বা ইয়াত এইফালে লিখিব পাৰা কিমান হ'ব 10 পূৰণ 15 15 দুগুণ 150 গতিকে এইকেইটা পাব 1 2 3 5 6 25 10 আৰু কিবা অসুবিধা থাকিলে জনাই দিবা একো কথা নাই আৰু আমাৰ যিটো হোৱাটছএপ গ্ৰুপ আছে হোৱাটছএপ গ্ৰুপত জইন হ'বৰ কাৰণে তোমালোকে SMS কৰিবা নাম ক্লাছ আৰু ডিস্ট্ৰিক্টখনৰ নাম ঠিক আছে নেক্সট আহিলে আমাৰ 6 নম্বৰ 6 নম্বৰত কি কৈছে চোৱাচোন
200 আৰু 300 ভিতৰত থকা 30ৰ আটাইবোৰ গুণিতক 200 আৰু 300 ভিতৰত থকা 30ৰ আটাইবোৰ গুণিতক এতিয়া চোৱা 200 আৰু 300 ভিতৰত থকা 30ৰ আটাইবোৰ গুণিতক 30ক যদি আমি 6 ৰে পূৰণ কৰোঁ কিমান হ'ব 180 পাম 30ক যদি মই 7 ৰে পূৰণ কৰোঁ কিমান পাম 21 210 পাম 30ক যদি মই 8 ৰে পূৰণ কৰোঁ কিমান হ'ব 8 × 24 240 পাম 30ক যদি মই 9 ৰে পূৰণ কৰোঁ কিমান হ'ব 3 × 27 270 পাম 30ক মই 10 ৰে পূৰণ কৰিলে কিমান হ'ব 300 হ'ব গুণিতক মানে পূৰণ এটা আমাক কৈছে চোৱা 200 আৰু 300ৰ ভিতৰত 30ৰ আটাইবোৰ 200 আৰু 3 এটো নহবয়ে এটো 180 হেছে 200তকৈ সৰু হ'ব লাগিব আৰু 300তকৈ সৰু হ'ব লাগিব 300তকৈ সৰু হ'ব লাগিব এটা কি হ'ব এইটো হ'ব আৰু এইটো হ'ব অৰ্থাৎ কি লিখিব পাৰিম আমি 200 300ৰ ভিতৰত থকা গুণিতকবিলাক লিখিব পাৰি এটাকে এনসাৰ লিখিব এইটো মই বুজিবৰ কাৰণে লিখিছো এইটো লিখিব নালাগে কিন্তু ইয়াতে সৰু গিটাহে লিখিব ওটা এনসাৰটো কি লিখিবা 6 নম্বৰ এনসাৰ 200 আৰু 300ৰ ভিতৰত থকা গুণিতকবোৰ হ'ল কিমান হ'ব 210 240 আৰু 200 এইখিনি লিখি ল'ব পাৰা এইখিনি লিখি পেলাই বুজাব পাৰো এইখিনি লিখি দিবা পৰীক্ষাত ঠিক আছে এইখিনি লিখিলে কথা এই দুটা কিন্তু এই দুটা লিখিব লাগিব আৰু হল 6 নম্বৰটো তোমালোকে গম পালা 6 নম্বৰটো ওতে নেক্সটটো আমি 7ৰ পৰা বাকিখিনি 7ৰ পৰা বাকিখিনি আমি কৰি যাম চিন্তা কৰিব নালাগে তোমালোকে নেক্সট ভিডিঅত পাই যাবা আৰু ডেসক্ৰিপচন চেক কৰিলে তোমালোকে পাবা ভিডিঅটো দিয়ে আছে চাবা হা ঠিক আছে যদি ভাল পাইছা লাইক কৰি দিয়া হ'ব দিয়া আজি হা